চাওক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেখেতে নিজৰ ব্যক্তিগতভাৱে তেওঁৰ সংসদীয় সমষ্টিৰ পৰা দলীয় জ্যেষ্ঠসকলৰ লগত তেখেতৰ কিবা মতবিৰোধ থকাৰ বাবে হয়তো তেখেতে এনে এক জটিল সিদ্ধান্ত লৈ তেওঁ আজি অন্য দললৈ গমন কৰিছে। তেখেতৰ সেই বিষয়ত মাৰ্ঘেৰিটাৰ পৰা আমি বিৰূপ প্ৰতিক্ৰিয়া দিয়াৰ আমি বিশেষ অনুভৱ নকৰোঁ, দায়িত্ব আছে বুলি অনুভৱ নকৰোঁ। তথাপিতো যিহেতু প্ৰতীক বৰদলৈ ডাঙৰীয়া তেখেতৰ সন্তান, প্ৰতীক বৰদলৈ ডাঙৰীয়াইও পিতৃৰ এনে পৰিস্থিতিত অন্য দললৈ গমন কৰাত নিশ্চয়কৈ মানসিকভাৱে মৰ্মাহত হৈছে। কিন্তু আমি কংগ্ৰেছ কাৰ্যকৰ্তা হিচাপে, কংগ্ৰেছ কৰ্মী হিচাপে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা প্ৰতীক বৰদলৈ ডাঙৰীয়াক আমি মানসিকভাৱে হতাশ নহ'বলৈ কাৰণে তেখেতক উজ্জীৱিত কৰি ৰাখি, উদ্যমী কৰি ৰাখি আমি মাৰ্ঘেৰিটা কংগ্ৰেছক জীয়াই ৰখাৰ স্বাৰ্থত এজন সবল প্ৰতিনিধি হিচাপে, এইবাৰ বিধানসভা নিৰ্বাচনত সবল প্ৰতিদ্বন্দ্বী হিচাপে তেখেতক আমি ইয়াত প্ৰজেক্ট কৰিবলৈ তেখেতক আমি নিশ্চয়কৈ চেষ্টা কৰিম। আৰু তেখেতেও মাৰ্ঘেৰিটাৰ এক নিমাওমাও পৰিৱেশ সৃষ্টি কৰা মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ অন্তৰ্গত যিমান সমষ্টিবাসীৰ ৰাইজৰ মাজত তেখেতে যি অনুপাতে গৈ, যি ধৰণে গৈ মাৰ্ঘেৰিটাৰ কংগ্ৰেছ কৰ্মীসকলক উৎসাহিত কৰি আনি দলৰ মজিয়াত এক সুস্থিৰ পৰিৱেশ বাতাবৰণ এটা সৃষ্টি কৰি দিছিলে। সেই পৰিৱেশ অনুসাৰে আজিৰ তাৰিখত কংগ্ৰেছ কৰ্মীসকল যথেষ্ট সক্ষম হৈ আছে আগন্তুক বিধানসভা নিৰ্বাচনত নিজৰ প্ৰতিনিধিজনক জিকাই অনাৰ ক্ষেত্ৰত। আমি আশা কৰিম প্ৰতীক বৰদলৈ ডাঙৰীয়াই মানসিকভাৱে হতাশ নহৈ মাৰ্ঘেৰিটাবাসী কংগ্ৰেছ কৰ্মীসকলক লগত লৈ ২৬ৰ নিৰ্বাচনত খুব শক্তিশালীভাৱে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এইটো কথা আপুনি ঠিকেই প্ৰশ্ন কৰিছে যে হয়, আমি সকলোৱে স্বীকাৰ কৰোঁ, সুদীৰ্ঘ যোৱা ১৫-১৬টা বছৰ তেখেতে মাৰ্ঘেৰিটাৰ এজন বিধায়ক হিচাপে আৰু এজন কেবিনেট মন্ত্ৰী হিচাপে যথেষ্টখিনি তেওঁ সুনাম কঢ়িয়াই আনিছিলে আৰু মাৰ্ঘেৰিটাক গৌৰৱান্বিত কৰিছিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই। পৰৱৰ্তী কালত তেখেতে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ কৰ্মীসকলৰ অভিভাৱক স্বৰূপেই সদায় দিহা পৰামৰ্শকে আদি কৰি বিভিন্ন কাম কাজত তেখেতে অভিভাৱক হিচাপে আমাক পৰিচালিত কৰি আহিছিল। সেই কথা আমি স্বীকাৰ কৰিবই লাগিব। আজি তেখেত যেতিয়া নেকি অন্য দললৈ গমন কৰিছে, তো মাৰ্ঘেৰিটাৰ পৰা নিশ্চয়কৈ আমি এজন অভিভাৱক হেৰুৱাৰ বেদনাত আমি মৰ্মাহত হৈছোঁ। কিন্তু সময়ৰ লগে লগে সকলো বিষ মানুহৰ দুখ উপশম হোৱাৰ দৰেই তেখেতৰ বিকল্প হিচাপে নিশ্চয় আমি আৰু কোনোবা আমাৰ দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তাক ইয়াত অভিভাৱক হিচাপে পাম বুলি আমি আশাবাদী। আৰু আমিও তেওঁৰ পৰা যিখিনি আমি ৰাজনৈতিকভাৱে জ্ঞান বা অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছিলোঁ তেখেতৰ সান্নিধ্যত থাকি, আমি পৰৱৰ্তী সময়ত নিশ্চয়কৈ আমিও নিজকে এইখিনি ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথোপনাস্তি চেষ্টা কৰি যাম বুলি আমি প্ৰতীক বৰদলৈৰ লগত আমি খোজে খোজ মিলাই, হাতে হাত ধৰি আগবাঢ়ি যাম বুলি আমি আশাবাদী।